আজি এটা বিশেষ দিন এই বিশেষ দিনটোত নগাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰকৃততে এগৰাকী ব্যক্তি নহয় তেখেত এটি অনুষ্ঠান তেখেত এটি গীতৰ সুৰ তেখেত এখন পূৰ্ণাংগ নাট সেই ব্যক্তিগৰাকীৰ আজি দ্বিতীয় বাৰ্ষিক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান কৰা হৈছে আৰু এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি যাব বিচাৰিছোঁ সেই ব্যক্তিসকলৰ কাষলৈ যিসকল ব্যক্তিয়ে আমাৰ সমাজত সেই ব্যক্তিগৰাকীক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে এই মতে আমি আপোনাৰ কাষলৈ কি আহিছোঁ তেখেতক আমাৰ মানৱ পথত উঠি অহা প্ৰজন্মই চিনি পাবৰ কাৰণে আপোনালোকে যিখিনি ব্যৱস্থা কৰিছে এই ব্যৱস্থাৱলী সম্পৰ্কে চমুকৈ এই মতে আপুনি কয় নমস্কাৰ মোৰ নাম মিচিমি মহন্ত গুণ মহন্ত মানে মোৰ খুৰা দেউতা গুণখুৰা শিশুসকলক অতি ভাল পাইছিলে আৰু গুণখুৰাৰ নিচিনা মানুহ এজনক কেতিয়াও মানে তেওঁ ঢুকাই গৈছে যদিও এতিয়াও তেওঁ আমাৰ মাজত আছে জীয়াই আছে তেওঁ আৰু তেওঁৰ কাৰণে আমি এইটো কি কয় আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী তেওঁৰ কাৰণে প্ৰথমবাৰ গুণ মহন্ত বঁটা প্ৰদান কৰা হৈছিল মুকুল দাস খুৰাক আৰু এইবাৰ প্ৰদান কৰা হৈছে নিৰঞ্জন শৰ্মা খুৰাক আৰু তাত মানপত্ৰ গুণ মহন্ত বঁটা তেনেকৈ নগদ ধন এভাগ দিয়া হৈছে আমি য'ত তেওঁ শেষকৃত্য সম্পন্ন কৰিছিলোঁ সেই সমাধিত আমি প্ৰতিমূৰ্তি স্থাপনৰো আমি ব্যৱস্থা কৰি আছোঁ আমি চৰকাৰ ফালৰ পৰাও আমি কৈছোঁ যে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাৰ সেনচোৱাস্থিত আমাৰ মৰমৰ গাঁওখনত তেওঁ অতি ভাল পাইছিলে তাতে শেষকৃত্য তেওঁৰ দিয়া হৈছিলে তাতেই যেন আমাৰ প্ৰতিমূৰ্তি গুণখুৰাৰ প্ৰতিমূৰ্তি ভাগ হৈ উঠে তেনেহ'লে আমি বহুত ধন্য হ'ম তাকে আমি যুঁজা কৰিছোঁ আৰু তেওঁলোকলৈও অনুৰোধ জনাইছোঁ যাতে সেই প্ৰতিমূৰ্তি ভাগ যদি হৈ যায় তেতিয়া সেনচোৱা স্থানত তেতিয়া আমি নথৈ আনন্দিত হ'ম আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ সেইগৰাকী বিশেষ ব্যক্তিৰ কাষলৈ যিগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত গুণ মহন্তদেৱৰ বঁটা লাভ কৰি সক্ষম হৈছে এইগৰাকী ব্যক্তিৰ কাষলৈ প্ৰথমে আপোনালোকে সেৱা নিবেদন কৰিছে আপুনি এটা সুন্দৰ বঁটা পাবলৈ সক্ষম হৈছে এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ এনেকুৱা যে নিজৰ যোগ্যতা মাপকাঠি নিজে বিচাৰ কৰিব পৰা অৱস্থাত আমি নাই গুণ মহন্তৰ নিচিনা এজন ইমান উচ্চ খাপৰ অভিনেতা আৰু ব্যক্তিৰ এই বঁটা আমি যেতিয়া আমাক দিবৰ কাৰণে সিদ্ধান্ত কৰিছে আমি নিজকে অত্যন্ত মানে শান্তি লাভ কৰিছোঁ আৰু সমিতিলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ গুণ মহন্তৰ এটা বিশাল ব্যক্তিত্ব আছিলে আৰু সেই বিশাল ব্যক্তিত্বৰ এই ব্যক্তিজনক আজি পুনৰ শ্ৰদ্ধা কৰিবৰ কাৰণে পুনৰ তেওঁক সোঁৱৰিবৰ কাৰণে আমি সময় পাইছোঁ তাৰ কাৰণে মই নিজকে ধন্যবাদ দিছোঁ হয় নিশ্চয়কৈ সংস্কৃতিৰ বৰপথাৰত নিজৰ খোজ অলংকৃত কৰি যাব পৰা সেইগৰাকী গুণ মহন্তক আজি শ্ৰদ্ধা অনুষ্ঠানত উপস্থিত আছে বিভিন্ন ব্যক্তিসকল নগাঁও প্ৰেছ ক্লাবৰ পৰা সভাপতিকে আদি কৰি বিভিন্ন বিষয়ৰ লগতে উপস্থিত আছে আমাৰ সাধাৰণ সম্পাদক মহোদয় আমি আপোনাৰ কাষলৈকে আহিছোঁ গুণ মহন্ত এটা নাম নহয় এটা পৰিচয় অসমীয়া এটা পৰিচয় বুলি ক'ব লাগিব আপুনি কি ক'ব এই মুহূৰ্তত নিশ্চয় আপুনি এটা ঠিক কথাই কৈছে গুণ মহন্ত এটা অনুষ্ঠান সঁচা কথা ক'বলৈ গ'লে আৰু কাৰণ গুণ মহন্ত নামৰ ব্যক্তিগৰাকী কেৱল মাত্ৰ অভিনয়ৰ লগতে জড়িত থকা ব্যক্তি নহয় তেওঁক সততে নগঞা ৰাইজে সততে যিকোনো ক্ষেত্ৰতে পোৱা এজন ব্যক্তি আমি যদি কেতিয়াবা নগঞা সাংবাদিকসকলে ক'ৰবাত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তেতিয়াও গুণ মহন্তক যদি আমি মাতোঁ তেওঁ গৈ পেলাই তাত গৈ পেলাই সহযোগ কৰে কোনোবা ছাত্ৰ সন্থাই যদি অনুষ্ঠান পাতিছে তাতো সহযোগ কৰে সাধাৰণ কোনোবা কৃষকে যদি অনুষ্ঠান পাতিছে তাতো সহযোগ কৰে মুঠৰ ওপৰত নগাঁৱৰ সমাজ জীৱনৰ লগত সকলো ক্ষেত্ৰৰ লগত জড়িত থকা সম্পৃক্ত হৈ থকা এজন ব্যক্তি মই এটা সাধাৰণ কথা কওঁ তেখেত এগৰাকী বহু ওপৰৰ অভিনেতা মোৰ দেউতাই তেখেতক পঢ়ুৱাইছিল দেউতাৰ ষ্টুডেণ্ট আছিল তেখেত কিন্তু তেখেতৰ যিটো শিক্ষকৰ প্ৰতি যিটো তেখেতে দেখুওৱা মৰ্যাদা সেইটো এটা সঁচাকৈ অনুকৰণীয় এবাৰ দেউতাক খোজকাঢ়ি আহোঁতে ৰাজপথতে দেউতাক দেখি তেখেতে ৰাজপথতে দেউতাক সেৱা কৰিছে গতিকে তেনেধৰণৰ আদৰ্শ তেনেধৰণৰ তেওঁ দেখুৱাই যোৱা কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব আৰু মই ভাবোঁ এই যিটো বঁটা আজি ইয়াত প্ৰদান কৰিছে তেওঁলোকৰ পৰিয়ালে এই বঁটাটো তেওঁলোকৰ পৰিয়ালে নহয় এইটো চৰকাৰে দিবলগীয়া বঁটা গুণ মহন্তৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে চৰকাৰে বঁটা দিব লাগে শিল্পী পেঞ্চনটো তেখেতে নাপালে এইকাৰণে নাপালে তেখেতৰ কথা হ'ল কি শিল্পীয়ে নিজে স্বীকৃতি বিচাৰি নলয় শিল্পীক ৰাইজে বা চৰকাৰে নিজে ববীয়াকৈ স্বীকৃতি দিব লাগে কিন্তু আমাৰ ছিষ্টেমটোত শিল্পীয়ে নিজে এপ্লাই কৰিব লাগিব নিজে পেঞ্চন বিচাৰিব লাগিব সন্মান খুজি ল'ব লাগিব গতিকে এনেধৰণৰ এটা চৰকাৰী যি পৰিকল্পনাৰ তেখেত ঘূৰ বিৰোধী আছিল মই ভাবোঁ আজিৰ তাৰিখত চৰকাৰখনে শিল্পীক মৰ্যাদা উচিত সহকাৰে দিব লাগে আৰু গুণ মহন্তৰ নামত চৰকাৰে এটা বঁটা
দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, নিশ্চয়কৈ গুণ মহন্ত এনে এটি অবিচ্ছেদ্য অংগ আছিল। নগাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে একাত্মভাৱে জড়িত হোৱা গুণ মহন্তই কেতিয়াও নিজৰ স্বীকৃতি বিচৰা নাছিলে, কাৰোৰ পৰা খুজি সন্মান লোৱা নাছিলে। কিন্তু যিগৰাকী গুণ মহন্তৰ নাম শুনিলে আমাৰ মূৰ দুখ খাই গৈছিলে, সেই গুণ মহন্তক নগাঁৱৰ প্ৰেক্ষাপটত নহয় এদিন অসমৰ বিশ্বত প্ৰেক্ষাপটত উজ্বলাই তোলক আৰু তাৰ প্ৰচেষ্টা কৰিছে তেখেতসকলৰ উদ্যোগীসকলে। আমি পুনৰবাৰ আপোনাৰ কাষলৈকে আহিছোঁ। আপোনালোকৰ দৰে ব্যক্তিসকল বা মহিলাসকল নাথাকিলে হয়তো গুণ মহন্তৰ দৰে ব্যক্তিসকলৰ কীৰ্তিস্তম্ভ নাইকিয়া হৈ যাব, কিয়নো চৰকাৰী এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা লোৱা নাই। আপুনি কেনেকৈ ক'ব? আমি নিশকিন, আমি কি ক'ম, কিন্তু গুৰুখুৰা সকলোৰে হৃদয়ৰ মৰমৰ মানুহ, যাৰ মানুহৰ অন্তৰৰ হৃদয়ে মৰম থাকে, তেওঁ কাকো একো বিচাৰিব নালাগে। কাৰণ মৰমৰ স্থান পোৱাটোহে ডাঙৰ কথা। টকা পইচা কাম কৰিলেই পায়। গুণখুৰাই আমাক কয়, মোক ভাইক মোৰ ভণ্টিক আমাৰ তিনিটাকে কয় যে টকা পইচাৰ পিছে পিছে নদৌৰিবা, কাম কৰি যোৱা, টকা পইচা তোমাৰ পিছত দৌৰিব, কিন্তু শুনা ভাল কাম কৰি যাবা। মানুহক যদি সহায় কৰিব পাৰা কৰিবা, কিন্তু মানুহৰ দুশ্চিন্তা নকৰিবা জীৱনত। মানুহৰ কাৰণে ভাল চিন্তা কৰিবা, ভাল ভাৱেৰে আগবাঢ়ি যাবা, মৰমৰে আগবাঢ়িবা। আৰু ভূপেন হাজৰিকাৰ সেই গীতটো সদায় কয়, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে কোনেনো ভাবিব? জন্তুৱে জানো মানুহৰ কথা ভাবিব? মানুহ শব্দটোৰ নামটোতেই চবতকৈ ওপৰ নাম এটা দিছে, মানুহ, য'ত হুচ থাকে। আৰু মানুহেই যদি বেয়া কাম কৰে এই লাজৰ কথা নহয় জানো? সেইকাৰণে গোটেই সমাজখন শৃংখলাবদ্ধ হোৱা আৰু ল'ৰা ছোৱালীৰ প্ৰতি আগ্ৰহ। গুণখুৰাই সদায় কয়, এই চন্দ্ৰফুকনৰ এটা গীতেৰেই সদায় মানে মঞ্চক শেষ কৰে, কি আছিল? মই এটি গেছপাত সেউজীয়া সৰি যাম শীতৰ শেষত, তুমি হ'বা। মই গীতভাগ অলপ মনত পৰা নাই, কিন্তু মই ৰ'বচোন। নিশ্চয়কৈ আমি পুনৰ আপোনাৰ কাষলৈকে আহিম, কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যিগৰাকী ব্যক্তিৰ পৰামৰ্শত এনে বহু ব্যক্তিৰ সৃষ্টি হৈছে, যিগৰাকী ব্যক্তিৰ সান্নিধ্য পালে আপোনাৰ মোৰ দৰে সকলোৱে সৌভাগ্যৱান বুলি ভাবিছিল, তেনে এগৰাকী ব্যক্তিৰ আজি অকাল বিয়োগ বুলি ক'ব লাগিব। অকাল বিয়োগত সকলোৱে মৰ্মাহত হৈছে। আৰু আজিৰ এই দ্বিতীয় বাৰ্ষিক যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাত আঁত ধৰা এগৰাকী ব্যক্তি আছে। আপোনাৰ ওচৰলৈকে আহিছোঁ। অনুষ্ঠানটো আপুনি আঁত ধৰিছে এগৰাকী বিশিষ্ট ব্যক্তিৰ অনুষ্ঠান, য'ত আঁত ধৰাৰ সৌভাগ্য সকলোৰে নহয়। আপোনাৰ কেনেকুৱা? খুবেই কি ক'ম, ইয়াৰ কোনো ভাষা নাই। খুবেই আনন্দ অনুভৱ কৰিছোঁ এটা ছাইডৰ পৰা যে গুণ মহন্তৰ দৰে এজন ইমান সুবিশাল হৃদয়ৰ ব্যক্তিৰ নিশকিন হ'লেও আমি কাম কৰিব পাৰিছোঁ। আৰু এফালে দুখো লাগে গুণ মহন্ত আমাৰ মাজত নাই বুলি ক'বলৈ, যিজন ব্যক্তিয়ে সমাজৰ প্ৰতিটো খনতে প্ৰতিটো স্তৰতে মাত মাতি আহিছিল, যিজন ব্যক্তিয়ে অলপ আগতে সাংবাদিক এজনে উল্লেখ কৰিছিল খেতিয়কৰ পৰা ৰাস্তাত কাম কৰা সকলো দুখীয়া মানুহৰ কাৰণে মাত মাতি আহিছিল, সেইজন ব্যক্তি আমাৰ মাজত নাই। সমাজে বহুত বস্তুৱে হেৰুৱাইছে। তাৰ অৰ্থ এতিয়া আমি অলপ আগবাঢ়োঁ। গুণ মহন্তৰ লাইব্ৰেৰী, গুণ মহন্তৰ মিউজিয়াম আমি অভাজনসকলে যেনে তেনে কৰিব চেষ্টা কৰিলোঁ। এতিয়া আমি গুণ মহন্তৰ এৱাৰ্ড আমি নিজাভাৱে চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আমাক সেই হিচাপে নিৰ্কিনভাৱে ক্ষমা কৰিব। আমি গুণ মহন্তৰ য'ত শিক্ষিত সম্পন্ন কৰিছোঁ, নিজা বাসস্থান, মৰমৰ বাসস্থান, য'ত জন্ম হৈছিল খেনচোৱা, তাত নিজা আমাৰ মাটিত আমি ষ্টেচু এভাগৰ পৰিকল্পনা কৰিছোঁ। কিন্তু চৰকাৰৰ সহযোগ পালে ষ্টেচু ভাগ হৈ ভাটিব, মাটি আমিয়েই দিম গুণ মহন্তৰ শিক্ষিত সম্পন্নত। তাত ইয়াৰ পৰাই অনুৰোধ কৰোঁ যাতে এই গুণ মহন্তৰ ষ্টেচু ভাগ আপোনালোকে চৰকাৰে কিবা এটা ব্যৱস্থা লয়। এই ব্যৱস্থা ল'লে এটাই হ'ব, এই সমাজৰ যে কাম কৰি পেলাই যে এটা স্বীকৃতি পায়, আৰু স্বীকৃতিয়ে নৱপ্ৰজন্মক উৎসাহ কৰিব। আমি কাৰ কাৰণে কৰি আছোঁ? আমি নৱপ্ৰজন্মৰ কাৰণে কৰিছোঁ। সেই উৎসাহিত হৈ আৰু 10টা ভাল কাম হ'ব। সমাজত 100টা বেয়া কামক এই 10টা ভাল কামে ৰুধিব পাৰিব। সেই মূৰ্তিভাগে ইনস্পিৰেশ্যন কৰিব। সেইখনৰ কাৰণেহে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আৱেগিক আহ্বান ৰজাঘৰীয়াৰ কাণত পৰে নপৰে সেয়া লক্ষণীয় হ'ব। কিন্তু আমি পুনৰবাৰ কৈছোঁ, শিল্পীসকলক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক। খুজি সন্মান নোলোৱা শিল্পীসকলক আপোনালোকে চোৱাৰ ব্যৱস্থা কৰক। যিসকল শিল্পী আমাৰ ৰন্ধে ৰন্ধে আমাৰ শিৰে শিৰে আজিও প্ৰবাহিত হৈ আছে, যিগৰাকী শিল্পীৰ অপূৰণ যি ক্ষতি, সেই ক্ষতি নগাঁওবাসীয়ে কেতিয়াও হয়তো পূৰণ কৰিব নোৱাৰিব। আমি পুনৰ অনুৰোধ জনাইছোঁ চৰকাৰ প্ৰশাসনক, এইগৰাকী শিল্পীৰ কাৰণে আপোনালোকৰ শুভবুদ্ধিৰ উদয় হওক, আৰু শিল্পীগৰাকীৰ কাৰণে আপোনালোকৰ যিখিনি কৰ্মীয় কাম আছে সেইখিনি আগবঢ়ক।